আজি ৰাতিপুৱা ইমান বেছি সোনকালে উঠিলোঁ নহয়, এইখিনি মুহূৰ্ত মই দেখিবলৈ প্ৰায় নাপাওঁ কাৰণ মই উঠা বহুত লেট হৈ যায় কেতিয়াবা। আৰু চক নাই, উঠিয়ে দেখিছোঁ ফুলপাহত সূৰ্যৰ পোহৰবোৰ ইমান ধুনীয়াকৈ পৰি আছে, সেইকাৰণে ভাবিলোঁ অকণমান কেপচাৰ কৰি ৰাখোঁ। নমস্কাৰ, নতুন এটা ব্লগলৈ পুনৰবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আজিৰ ব্লগটো সকলোৱে চাই ভাল পাব। আৰু ঘৰত বিশেষ পূজা এভাগি কৰিবলৈ লৈছে, সেইকাৰণে ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যে ঘৰত কি চলি আছে, আৰু সেইকাৰণে পুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া বাজিছে প্ৰায় 8 মান বাজিছে আৰু ঘৰৰ সকলো মানুহ গা পা ধুই মানে ৰেডি কৰিবৰ কাৰণে পূজা, আৰু এতিয়া ভোকত আহিবলৈ ষ্টাৰ্ট কৰি দিলে। আৰু ব্লগটো সকলোকে চাব, সকলোৱে ব্লগটো চাই আমনি নাপায় নিশ্চয়। আৰু সকলোবিলাক ঘৰৰ মানুহ ৰেডি হৈ গ'ল আৰু মোৰ অলপ চৰ্দি লাগি আছে। আৰু আমাৰ ঘৰৰ ভিতৰত বিৰাট ঠাণ্ডা, মানে আমাৰ ঘৰটো পথাৰৰ কিনাৰত যে, সেইকাৰণে বহুত বেছি ঠাণ্ডা। আৰু বোলে ভণ্টিহঁতক দেখাম, মাহঁতক দেখাম, সকলোৱে কি কৰি আছে দেখাম। সেয়া মা পৰা ৰাতিপুৱাৰ পৰা কামত ব্যস্ত। মাহঁত ৰাতিপুৱা 4টামান বজাতে উঠিলে, মোৰ পিছত উঠা তথাপিও অকণমান দেৰি হ'ল। আৰু এইফালে মামী, তো সকলোবোৰ দেখাই দেখিম, চাই থাকিব ব্লগটো। আৰু আমাক কৈ পঠিয়াইছিলে সেইদিনাখন যে পূজা কৰা মুহূৰ্তলৈকে একো নাখাবলৈ। মইতো কালি ৰাতিপুৱাই খোৱা নাই, মানে ভাবিছোঁ আজি পূজা মই কৰিম চাগে, সেইকাৰণে মই ৰাতিপুৱা একো খোৱা নাই। আৰু ৰাতিপুৱা এতিয়া চাহ অকণমান খাই লওঁ চবেই, তো সকলোবোৰ দেখুৱাই থাকিম যেতিয়া ষ্টাৰ্ট কৰি দিওঁ। চাহৰ লগত খাবৰ কাৰণে কালি ৰাতি পাপা আৰু মই মিঠাই লৈ আহিছিলোঁ, আৰু এয়া সকলোৰে কাৰণে অকণমান ৰঙা চাহ বনালোঁ, আদা আৰু অকণমান তুলসী পাত দি পেলাই। তো চাহটো খাই লওঁ, তাৰপিছত সকলোবোৰ দেখুৱাই যাম। ঘৰত আজি সকাম পাতিছোঁ, মানে ইমান ডাঙৰ পূজা কৰিবলৈ লৈছে। এইফালে বাইদেউ ৰিলছ বনোৱাত ব্যস্ত। আজি আচলতে আমাৰ ঘৰত সত্যনাৰায়ণ পূজা ভাগি কৰিবলৈ লৈছোঁ, আৰু তাৰ কাৰণে ৰাতিপুৱাৰ পৰা ইমান আয়োজন চলি আছে। আচলতে বহুত বছৰৰ পৰা ভাবি আছিলোঁ, কিন্তু কৰিবলৈ সময় মিলা নাছিল। আজি ফাইনেলি আমি কৰিবলৈ সুবিধাকণ পালোঁ। ভণ্টিয়ে ধূনা দি আছে, মানে ধূনাটো জ্বলাই মেলি পিনে গোটেই ঘৰটোতে ঘূৰাবলৈ কৈছে। যিডোখৰ জেগাত পূজাখিনি কৰিব তাত এনেকৈ 4টা কলপুলি এনেকৈ মানে ভিতৰতে দি লৈছে। ভিতৰত যিহেতু পকাত পুতিব নোৱাৰি, এনেকৈ মানে বাঁহৰ কামি দি পিনে গুজি লৈছে, আৰু তাৰ মাজত ডেক'ৰেশ্যন কৰি দিছে দেখিছেই। টেকেলিটোত আমৰ আগ 5টা, ওপৰত এনেকৈ নাৰিকল দিছে, আৰু এইফালে গোটেই শৰাই সজাইছে। ঘৰৰ কাৰণেও এনেকৈ তেওঁলোকে সজাই মেলি দিয়ে, খুব ধুনীয়া লাগিছে। আৰু এইফালে পূজা ষ্টাৰ্ট হৈ থকা সময়ত ভণ্টিয়ে অকণমান ভিডিঅ' কৰি ৰাখিছিল। মই যিহেতু পূজাত বহিবলগীয়া হ'ল, আৰু গোটেইখিনিতো দেখুৱাব নোৱাৰি কাৰণ বহুত বেছি দীঘল হৈ যাব আৰু আপোনালোকে আমনি পাব, সেইকাৰণে অকণমান মই স্পীড হৈ আছে ভিডিঅ'টো, অলপ দেখুৱাই দিলে আপোনালোকক। আচলতে পূজাটো পাপাই কৰিব লাগিছিল, কিন্তু পাপা অপাৰেশ্যন হৈ যোৱাৰ পৰা পাপাই মানে তলত বহি অকণমান এইবিলাক কৰিবলৈ অসুবিধা পায়, সেইকাৰণে মই কৰিবলগীয়া হ'ল। প্ৰথমবাৰ কৰিলোঁ, ভালে লাগিলে। কৰাৰ পিছত মানে মন চন বহুত শান্তি লাগি গ'ল। পূজা কৰি এইমাত্ৰ শেষ হৈছে, আৰু মই পূজাত বহি থকাৰ কাৰণে সকলোবোৰ মই দেখুৱাব পৰা নাই। ভণ্টিহঁতে যি পাৰিছে দেখাইছে, আৰু ভিতৰত মানে এতিয়া শৰাই ভাগ কৰিবলৈ লৈছে। মই ভাবিলোঁ অকণমান কিবা এটা কৈ দিওঁ, নহ'লে অথনিৰ পৰা একো কোৱা হয় নাই ইমান সময়। আৰু বাকী এতিয়া পিছৰ কাৰ্যখিনিত কি হয় দেখুৱাই থাকিম, চাই থাকক। আৰু কোনোবা আহিছেও আজি আমাৰ ঘৰলৈ, কোন আহিছে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। এতিয়া সত্যনাৰায়ণ পূজা ভাগিলে যেতিয়া শৰাইখন ভাগ কৰি দিছে, আৰু শৰাইত এইবোৰ আপোনালোকে দেখিছে কি কি দিছে। ইয়াত এটা স্পেচিয়েল বস্তু দিয়ে, সেয়া হৈছে ঘোল। এই ঘোলটো 5বিধ বস্তুৰ পৰা বনায়। তাৰ মেইন বস্তু হৈছে গাখীৰ আৰু পিঠাগুড়ি। কোনে কোনে খাই পাইছে বাৰু? সত্যনাৰায়ণ পূজা একদম সামৰণি মাৰি হৈ গ'ল, চব ঘৰলৈও গ'ল। সকাম মানে একদম ধুনীয়াকৈ হৈ গ'ল সকলোখিনি কাম, আৰু খুব ভাল লাগিলে আজি। বহুত বছৰৰ পৰা ভাবি আছিলোঁ কৰিমকৈ, কিন্তু কৰিবলৈ মানে সময়বিলাক নিমিলেই, কাৰণ পাপা ঘৰত নাথাকে। ঘৰত আহিলেও আমাৰ কিছুমান প্ৰব্লেম হৈ যায়, কিন্তু আজিৰ দিনটোতে সকলোবোৰ ভালে ভালে হৈ গ'ল, আৰু খুব ভাল লাগিলে সেইকাৰণে। আৰু যিহেতু আজি আঘোণ মাহৰ শেষৰটো দিন, আৰু আজিৰ পৰা আৰু ন খোৱা কাৰ্য নাই। যোৱাটো ব্লগতো মই আইতাহঁতৰ ঘৰত ন খোৱা দেখুৱাইছিলোঁ, আৰু আজি পাপাহঁতি ভাবিলে আৰু দিন নাই যিহেতু আজি ৰাতিলৈ নটো খাই দিয়া হওক। আৰু পূজা বাকী শেষ হ'ল যদিও সকলোবিলাক মই দেখুৱাব নোৱাৰিলোঁ প্ৰথমৰ পৰা, কাৰণ মই পূজাত বহি দিবলগীয়া হ'ল। বাকী ভণ্টিহঁতে যেনেকৈ যি দেখালে আৰু আপোনালোকে সেয়াই দেখিছে, আৰু যি কি নহওক আৰু ব্লগটো কণ্টিনিউ কৰোঁ ব'লক।
আৰু বাহিৰতে এনেকৈ ডাঙৰকৈ জুইকুৰা ধৰি দিলোঁ এতিয়া পিছে ঘৰত কোনো নাই এতিয়া ভণ্টি আৰু মইহে আছোঁ ভণ্টি পঢ়ি আছে আৰু মই এইফালে চিকেন আনি দিছিলে চিকেনখিনি এনেকৈ মানে পুৰি খাওঁ বুলি ক'লে চবেই ষ্টিকত দি তো মই পুৰি আছোঁ বাকী মানুহখিনি ক'ত গ'ল গম পাইনে আজি আমাৰ বৰ্তাহঁতৰ ঘৰত ন হৰাই দিছে সময় মানে একদম নহ'ল কাৰণ খেতিটো চপোৱা অলপ টাইম হৈ গ'ল আৰু আজি আমাৰ ঘৰত ন খাইছে সেইকাৰণে একেলগে দুঘৰততো ন খাব নোৱাৰে আজি আমাৰ ঘৰত খাই দিয়াৰ কাৰণে বৰ্তাহঁতৰ ঘৰত আজি নৰ শৰাইখন দি থৈছে একেবাৰে হয়তো মাঘত খাব চাগে আৰু চব তালৈ গ'ল মই নগ'লোঁ কাৰণ মই এইবিলাকত অকণমান হেল্প কৰি আছিলোঁ পাপাই মাছ ফ্ৰাই কৰি আছিলে কিন্তু পাপাও গুচি গ'ল সেইকাৰণে এতিয়া ভণ্টি আৰু মই আছোঁ ঘৰত বাকী চব মানুহ বৰ্তাহঁতৰ ঘৰলৈ গ'ল মানুহ আজি বহুত হৈছে চব আহি লওক চবকে দেখুৱাম মই তো চাই থাকক চ' আপোনালোকৰ কেনেকুৱা লাগে নাজানো কিন্তু আমাৰ ঘৰত যদি এনেকুৱা বাৰ্থডে পাৰ্টি হওক সকাম হওক বা এনেকুৱা কিবা পূজা হওক নখোৱা হওক যিয়ে হওক লাগিলে কিবা যদি সৰু সুৰা পাৰ্টি এটা হয় মোক খুব বেছি ভাল লাগে কাৰণ এনেকুৱা অকেজনবিলাকত কি হয় ঘৰৰ হওক ফেমিলিৰ ৰিলেটিভছৰ গোটেই মানুহবোৰ আহে চব লগ হোৱা হয় একেলগে ফূৰ্তি কৰা হয় মোৰ মানে বিৰাট ভাল লাগে আজি পিছে মামাহঁতৰ ঘৰৰ পৰা কোনো অহা নাই কিন্তু আমাৰ সৰু মামা যিহেতু আমাৰ ঘৰৰ ওচৰতে থাকে নতুনকৈ আহিলে তাহাঁতি ইয়ালৈ 1 বছৰ হোৱা নাই জানুৱাৰীত 1 বছৰ হ'ব তেওঁলোক আছে তথাপিতো ভাল লাগিব তো চাই থাকক সকলোবোৰ দেখাই কি মাহঁতি আহিলে বৰ্তাহঁতৰ ঘৰৰ পৰা এতিয়া চব বেলেগ বেলেগ কাম চবেই কৰি আছে এফালে ভণ্টিয়ে মই মাংস বনাই আছোঁ আৰু এনেই যি টি কৰি এফালে আমাৰ ছোৱালীৰ পৰীক্ষা বোলে কাইলৈ কি আছে এক্সামত কাইলৈ তাইৰ লগত মানে বহুত জমনি কেছ এটা হৈ গ'ল তাই টেষ্ট বুলি এক্সাম দি আছিল কিন্তু মানে আজি কি হ'ল কেছটো ভালকৈ কৈ দিয়ে আকৌ এতিয়া শুনিছোঁ ফাইনেল বোলে এতিয়া বোলে ফাইনেল পৰীক্ষা কেনেকুৱা হৈছে বেয়া কিমান বেয়া বহুত বেছি ন প্ৰসাদ মানে সত্যনাৰায়ণৰ পূজাতে লগালো আজি নটো খাইছো পাপা কিবা কৈ দিয়ক ক আজিৰ বিষয়ে আজি আমাৰ ন খালো খাম এতিয়া দিনত আমি সত্যনাৰায়ণ পূজা পাতিলোঁ তাতে ন অকণমান লগালোঁ পায়সত দিলোঁ তাৰপৰা এতিয়া গধূলি আৰু ভকত বুলি নাই লগৰ ওচৰৰ মানুহ কেইজনমান মাতি পেলাই ন অকণ খাম বুলি ভণ্টিৰ কাইলৈ এক্সাম আছে চবেই একদম আশীৰ্বাদ কৰিব যাতে এক্সাম ফটাফটি কৰি দিয়ে নাই কাৰণ আজি তাই আশীৰ্বাদ পাবৰ কাৰণে আজি পুৰা হাঁহ মাংস বনাই আছে লাই শাকৰ লগত মানে তাই আজি মোৰ হেল্পাৰ মই তাৰপিছত তাই ক'লে যে আজি মই বনোৱা মাংস খাবি চবেই সেইকাৰণে মই তাইক আজি এৰি দিছোঁ তাই বনাইছে আজি কি হলো ইয়াত চবেই এতিয়া জোহালাগুৰিত দেখিছে কিমান মানে মন দি কিবা এটা শুনি আছে চব মানে একদম এটা কথাত ইমানেই ইণ্টাৰেষ্ট দি আছে এই অৱশ্যে নহয় দেই ইফালে আজি আমাৰ আলহী আহিছিল যে আলহীয়ে মানে এনেকুৱা ষ্টৰি কৈ আছে চব মানে ইমানেই ইণ্টাৰেষ্টেড হৈ গৈছে মই ভাবিলোঁ সেইকাৰণে ভিডিঅ' এটা কৰি থওঁ চবৰে ফেচবোৰ চাবলগীয়া হৈ আছে পলাজদাই দুধে বনোৱা হাঁহৰ মাংস টেষ্ট কৰিছে কেনেকুৱা হৈছে ধুনীয়া ধুনীয়া বহুত ধুনীয়া মানে একদম আল্টিমেট আচ্ছা মানে মই বনাতকৈ ভাল হৈছে নে বেয়া হৈছে তুমি বনোৱা নিচিনা নহয় তোক দেখাই দেখাই খাইছে দিছ নে আজি আমাৰ ঘৰৰ মানে ন খোৱাৰ একদম অতিথি হয় নাই আজি ন সত্যনাৰায়ণ পূজা সকলোখানে আহিলোঁ পিছে আজি ন খোৱা হাঁহটো লৈ মই লৈ আহিছোঁ দেখাই মোৰ ঘৰৰ ব্লগটো আপোনাৰ দেখিলে পাব হাঁহটো মই লৈ আহিছোঁ ঘৰৰ পৰা আৰু সুমন দা আহিছে সুমন দা বাহিৰত পাপাহঁতৰ লগত জুই ফুৱাই আছে অপদামী গৈছে এক দেখা দিওঁ খাবলৈ লাগে তোৰ হাঁহ ডোখৰ দিলোঁ নাই যা এলেক যা ইফালে খানা হৈ গ'ল ৰাতি 10টামান বাজি গ'ল চবৰে লেকচাৰ মাৰি থাকোঁতে তো সুধি যাওঁ কেনেকুৱা হৈছে তো পাপা কেনেকুৱা হৈছে তাৰপিছত এইফালে আলহীক নুসুধোঁ আৰু আলহীয়ে বেয়া হ'লেও ভাল হৈছে বুলি ক'ব লাগে ন মোক এৰি খাই দিলি ভোক লাগিলে খাই দিলোঁ খাই দিবি তেনেকৈ মই খাই লওঁ তাই মোক এৰি খাই দিলে তাই মাংস বনাওঁতে মই টেষ্ট কৰিবলৈও মই গ'লোঁ মই টেষ্ট কৰা নাই মই চাই দিছিলোঁ পিছে মনে মনে খোৱা বস্তু বেলেগ কথা এইপিনে পূৰা সোৱাদ বিজি একদম এগালমান খাইছোঁ ডাঙৰ ডাঙৰ মাছ পিছে লৈছোঁ আমাৰ মাছৰ অকণমান
মায়েও খাই আছে পুৰা খালে ঘৰত বায়ে খাই আছে মামী এনেই চবে মানে মুখৰ আগত উলিয়াই লৈছে চব সৰহকৈ মোক খাই থাকিবৰ কাৰণে